নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। আজি লৈ আহিছোঁ পনীৰৰ এটা ধুনীয়া ৰেচিপি। বলক ৰেচিপিটো আৰম্ভ কৰোঁ। পিঁয়াজ, আদা, নহৰু, এটা সৰু ডালচেনি, জলকীয়া আৰু এয়া ঘিত অলপমান পনীৰ ভাজি ল'লোঁ। এতিয়া এখন কেৰাহীত ঘি অলপমান দিলোঁ। ঘিখিনি দিয়াৰ পিছতে এতিয়া এটা তেজপাত দিলোঁ। তেজপাত দি এয়া এটা কেঁচা জলকীয়া ভাঙি আৰু এটা ডালচেনি দি দিলোঁ। অলপমান লৰাই এয়া পিঁয়াজ, গোটা পিঁয়াজ, ডাঙৰ হ'লে 2টা ল'লে, সৰু হ'লে 3টা দিব পাৰে। অলপমান বেছিকৈ ৰঙচুৱাকৈ ফ্ৰাই কৰিব নালাগে, মানে তেতিয়া কালাৰটো চেঞ্জ হৈ যাব। তাৰপিছত এয়া কাজু আৰু নহৰু দি দিলোঁ। দি অকণমান ৰ'ষ্ট কৰি ল'ম। এইখিনি হৈ গ'ল 2-3 মিনিটমান কৰাৰ পিছত এতিয়া মিক্সি জাৰত দি পেলাই ধুনীয়াকৈ পেষ্ট বনাই ল'ম। তাৰপিছত এখন কেৰাহীত অকণমান ৰিফাইন দিলোঁ। ৰিফাইন দিয়াৰ পিছত এতিয়া আকৌ অকণমান শুকান জলকীয়া দিলে মানে ফ্লেভাৰটো ভাল আহে আপোনাৰ। মোৰ তাত কেঁচা জলকীয়া আছিল, কেঁচা জলকীয়াই দি দিলোঁ। কেঁচা জলকীয়া আছিল আৰু এই বনাই থোৱা পেষ্টখিনি দি দিলোঁ। অলপ ফ্ৰাই কৰি ল'ম এতিয়া তেলতে। বেছি সময় ফ্ৰাই কৰিব লগা নহয় বাৰু, আপোনাৰ ধুনীয়াকৈ ৰেডি হৈ যায়। এতিয়া গাখীৰ মই তাজা ব্যৱহাৰ কৰিছোঁ, আমুল তাজা। এইটো দি দিলোঁ গাখীৰখিনি। এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। গাখীৰখিনি উতলি আহিব, তাৰ লগে লগে কেৰাহীটো ঢাকনখন মাৰি অলপমান সিজিবলৈ দিম। এয়া নিমখ দিলোঁ সোৱাদ অনুসৰি। তাৰপিছত গৰম মছলা, বেছি মছলাৰ প্ৰয়োজন নহয় এইটো ৰেচিপিত। গৰম মছলা, এয়া জিৰা গুড়ি অলপ দি দিলোঁ। লাষ্টত আপোনাৰ অলপ ধনিয়া দি দিলেই আমাৰ মালাই পনীৰ ৰেডি হৈ যাব। এতিয়া গ্ৰেভিখিনি অলম'ষ্ট ৰেডি হৈ গৈছে। এয়া ভাজি থোৱা পনীৰখিনি দি দিলোঁ। দি ধুনীয়াকৈ লৰাই দিম মিশ্ৰণখিনি। এয়া ধুনীয়াকৈ উতল এটা আহি গৈছে। এয়া ধনিয়া দি দিলোঁ। আপুনি একেবাৰে পানী ব্যৱহাৰ নকৰিব। পানী ব্যৱহাৰ কৰিলে মানে আপোনাৰ সোৱাদটো অকণমান সলনি হৈ যায়। ওপৰত ঘি অলপ দি গাৰ্নিছ কৰি দিলোঁ। এয়া পনীৰ অলম'ষ্ট ৰেডি হৈ গৈছে। এতিয়া ধুনীয়াকৈ আপুনি জিৰা ৰাইচ, নান, আপোনাৰ যি ভাল লাগে তাৰ লগত উপভোগ কৰক। বেছি দেৰিও নালাগে আৰু বহুত সোনকালে অতি সহজতে এটা ধুনীয়া ৰেচিপি হৈছে এইটো পনীৰৰ। ওপৰত অলপমান ঘি আৰু জলকীয়া গুড়া অলপমান গাৰ্নিছ কৰি দিলোঁ, দেখিবলৈ ধুনীয়া লাগিব। আপোনালোকেও ঘৰত বনাই খাব পাৰে এনেদৰে। খাবলৈ বিৰাট টেষ্টি হয় আৰু কম মছলাত হেল্ডিও হয়। আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। আজিলৈ বাই বাই।